হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সুন্দৰ দিনত সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে ভালে ৰাখিছে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। তো বিশ্বাসীসকল, আহক আজি দিনটোৰ আমি ঈশ্বৰৰ বাক্যৰে আৰম্ভণি কৰোঁ। হওক আজিৰ বাক্য আমি লৈছোঁ গীতমালা 32 অধ্যায়ৰ 8 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈ আছে, মই তোমাক বুদ্ধি দিম, তুমি যাবলগীয়া পথ মই শিকাম, তোমাৰ ওপৰত দৃষ্টি ৰাখি মই পৰামৰ্শ দিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিম। তেওঁ বিশ্বাসীসকল, ঈশ্বৰে আমাক বুদ্ধি দিব, তেওঁ আমাৰ যাবলগীয়া পথবিলাক আমাক শিকাব আৰু আমাৰ ওপৰত দৃষ্টি ৰাখি তেওঁ আমাক পৰামৰ্শ দিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমাৰ জীৱনটো আমি কেতিয়াও নিজে নিজে আমি যাব নোৱাৰোঁ, চলিব নোৱাৰোঁ। মানুহৰ পথটো বা মানুহৰ দৃষ্টিত যিকোনো পথ সৰল বোধ যেন হয়, কিন্তু আমাৰ বুদ্ধি নাই। সেইকাৰণে আমি কি হওঁ, নিজৰ বুদ্ধিত নিজৰ কথাত চলি আমি ফান্দত পৰোঁ। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈ আছে, ঈশ্বৰেহে আমাক বুদ্ধি দিব, ঈশ্বৰেহে আমাক যাবলগীয়া পথবিলাক শিকাব। আমি নিজৰ জ্ঞানত নিজৰ বুদ্ধিত যদি আমি যাওঁ, তেনেহ'লে আমি ফান্দত ফচিম। প্ৰিয় বিশ্বাসীসকল, সেইকাৰণে ঈশ্বৰে আমাৰ পথবিলাক আমাক শিকাব। আমাৰ যিটো উত্তম পথ, যিটো উচিত পথ তেওঁ আমাক শিকাব আৰু তেওঁ পবিত্ৰ আত্মাই আমাক পৰামৰ্শ দিব যে ইয়াত যাব লাগিব, তাত যাব লাগিব, এনেকুৱা। কিয়নো আমি যদি আব্ৰাহামৰ জীৱনত চাওঁ, তেনেহ'লে তাতে আমি দেখাবলৈ পাওঁ যে ঈশ্বৰে তেওঁক কৈছিলে কি কি কৰিব লাগে, কেনেকুৱা কৰিব লাগে। তেওঁ যেতিয়া নিজৰ ভতিজা যিটো লুতৰ লগত তেওঁ বসবাস কৰিব খুজিছিলে, তেতিয়া ঈশ্বৰে কেনেকৈ জাগা তেওঁবিলাকক দিছিলে। এটা একেবাৰে শুকান মৰুভূমি আৰু এঠাইত আছিলে সেউজীয়া গছ বনেদি ভৰা। তেওঁক এনেকুৱা তেওঁক দিছিলে। আৰু যিটো আব্ৰাহামক তেওঁৰ এটা সন্তানকে ঈশ্বৰে খুজিছিলে, কিন্তু কিয় খুজিছিলে সেইটো ঈশ্বৰৰ প্ৰতি আব্ৰাহামৰ কিমান বিশ্বাস, কিমান প্ৰেম, কিমান ভৰসা, এইটো ঈশ্বৰে চাইছিলে। বিশ্বাসীসকল, আজি আমাৰ জীৱনতো যদি আমাৰ জীৱনত কিবা ঘটি আছে, নিশ্চয় কিবা আমাৰ পিছলৈ কিবা এটা মংগল হ'ব, কিবা এটা আমি বৃদ্ধি হৈছোঁ বিশ্বাসত, ঈশ্বৰৰ দিবলগীয়া প্ৰেমত আমি বৃদ্ধি হৈছোঁ। তাৰ কাৰণে ঈশ্বৰে আমাক শিকায়, এইবিলাক আমাক শিকায়। উজতি খালে মাক দেউতাকে সন্তানবিলাকক কি কৰে, নিজে খোজকাঢ়িবলৈ শিকায়, হাতত ধৰি ধৰি শিকাই থাকে, এইটো কৰা সেইটো কৰা। আমি একেবাৰে যে জন্ম হোৱাৰ লগে লগে থিয় হৈ ঘূৰি ফুৰিব নোৱাৰোঁ, আজি এদিন কালি এদিন এনেকুৱাকৈ। ঈশ্বৰেও ঠিক তেনেকৈ আমাক শিকাব। তেওঁৰ বাক্যত যদি আমি চলোঁ, তেওঁৰ বাক্যত যদি আমি সেই বাক্যৰ মতে যদি আমি চলিবলৈ খোজোঁ, ইচ্ছা কৰোঁ, তেনেহ'লে এই বাক্যই আমাক শিকাব। এই বাক্যৰ শক্তিয়ে আমাৰ জীৱনত কাৰ্য কৰিব আৰু এই বাক্যৰ মতে যদি আমি চলোঁ, তেওঁৰ পবিত্ৰ আত্মাই আমাক সহায় কৰিব। হালেলুয়া, কাৰণ পবিত্ৰ আত্মাই হৈছে আমাৰ কাৰণে সহায়কৰ্তা এটা পঠাই দিছে, যীশু খ্ৰীষ্টই। হালেলুয়া, আমাৰ কাৰণে সহায়কৰ্তা এটা পঠাই দিছে, যিটো আমি পবিত্ৰ আত্মা। হালেলুয়া, বিশ্বাসীসকলৰ কাৰণে আমি আমাৰ নিজৰ দৃষ্টিত আমি ভাল দেখোঁ, কিন্তু ঈশ্বৰৰ দৃষ্টিত সেইটো ভাল নহয়। তেওঁহে আমাক পৰামৰ্শ দিব, তেওঁহে আমাক চলাব। মই বিশ্বাস কৰোঁ এই নতুন বছৰটিত ঈশ্বৰে আমাক শিকাব, ঈশ্বৰে আমাক চলাই নিব আৰু আমি যাতে তেওঁৰ পবিত্ৰ আত্মাৰ হাতত আমি নিজকে শুধাৰিম আৰু সেই পবিত্ৰ আত্মাৰ ইচ্ছা নিচিনাকৈ আমি যাতে যাওঁ। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, সংসাৰৰ যোগ্য প্ৰভু, তুমি দয়াল, তুমি কৃপাল প্ৰভু। আমি যাবলগীয়া পথবিলাক আমাক শিকোৱা, আমাক বুদ্ধি দিয়া প্ৰভু, আৰু আমাৰ ওপৰত দৃষ্টি ৰাখি তুমি আমাক চলাই নিয়া প্ৰভু। আমি অজ্ঞানী, আমি অপৰাধী প্ৰভু, আমাৰ পথবিলাক তুমি জানা। আমি যাবলগীয়া যিমানবিলাক কৰিবলগীয়া যিমানবিলাক কাৰ্যবিলাক আছে প্ৰভু,
তুমি সকলোবোৰ চলাই দিবা, তুমি সকলোবোৰ আমাক শিকাবা। প্ৰভু তোমাক ধন্যবাদ দিওঁ। অসমৰ যিসকলে শুনি আছে, যিসকলে মানি আছে তোমাৰ বাক্যৰ মতেদি, এই সকলোকে আজি দিনটোত তুমি আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰা আৰু তোমাৰ পবিত্ৰৰ মাজেৰে এতিয়া বিলাকৰ লগত প্ৰত্যেকটো সময়ত থাকে তুমি এনেকুৱা কাৰ্য কৰা। ধন্যবাদ এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশু নামত খুজিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।